বিদ্যালয়টোৰ নাম কি? নমস্কাৰ, মানে মোৰ বিদ্যালয়ত আজি 2025 বৰ্ষৰ তৃতীয় দিনৰ আজি আমাৰ এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ দিন পৰিছে। আমাৰ এক্সটাৰ্নেল ইভেলুৱেশ্যন হিৰণ্য কুমাৰ শৰ্মা ছাৰ আহিছে, তেখেত ভালে হৈ আছে। আৰু স্কুলৰ মুঠ ছাত্ৰ-ছাত্ৰী কিমান আছে? আমাৰ স্কুলৰ মানে টোটেল এনৰলমেণ্ট ৫ শ্ৰেণী মিলাই ৯২ জন আছে। মই নডেল টিচাৰ আৰু 2জন শিক্ষকে আছে। ছাৰ এইবছৰ মানে এইটো মাহতে ৰিটায়াৰ হ'ব, মই ছিংগুল টিচাৰ হ'ম। এজন শিক্ষক দিলে মানে এজন নহয় 4জন শিক্ষক লাগে। এতিয়া মোৰ অকলে চলাব লাগিব, মানে বহুত কষ্ট অসুবিধা হৈ আছে, কেনেকৈ চলাম। তেতিয়াহ'লে ভাল হ'ল। ৰিজাল্টবিলাক কেনেকুৱা হয়? ৰিজাল্ট যোৱা বছৰ ভালেই হৈছিলে, AF পাইছিলোঁ, আগতে BB আছিলে। এইবাৰ কি হয়, এইবাৰো আশা কৰোঁ ভালেই হ'ব। আপোনাৰ নামটো কি? মোৰ নাম অৰ্জুন দাস। স্কুলটোৰ নাম কি? বেইলাচিত প্ৰাথমিক বিদ্যালয়। লাফা শিক্ষা খণ্ডৰ অন্তৰ্গত হয় না? হয়।